নমস্কাৰ সকলোকে মাই ষ্টাডি চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি মহাত্মা গান্ধীৰ জীৱনৰ ওপৰত পঢ়িম। মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম বুলি এটা চেপ্টাৰো আপোনালোকে ক্লাছ 10ত হয়তো পঢ়ি আহিছে, যিটো চেপ্টাৰৰ পৰা নেকি বহুখিনি কুৱেশ্যন অসমৰ বুলি নহয়, প্ৰায়বোৰ এক্সামতে গভৰ্ণমেণ্ট এক্সাম যিমানবোৰ হয় তাত অহা দেখা যায়। নাই কমেও ইয়াৰ পৰা দুটা কুৱেশ্যন হ'লেও আপোনাৰ এক্সাম কুৱেশ্যন পেপাৰত আপুনি দেখিব। ঠিক আছে, গতিকে এই চেপ্টাৰটো আমি যিখিনি এক্সাম পইণ্ট অফ ভিউৰ পৰা দৰকাৰ হয় সেই গোটেইখিনি বস্তু ইয়াত ভালদৰে আলোচনা কৰিম। গতিকে চেনেলটো যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ঠিক আছে, তো ক্লাছটো আৰম্ভ কৰাৰ আগতে আমি মহাত্মা গান্ধীৰ বিষয়ে অকণমান জানি ল'ব লাগিব। ঠিক আছে, তেখেতৰ জন্ম ক'ত হৈছিলে? মহাত্মা গান্ধীৰ জন্ম হৈছিলে 2 অক্টোবৰ 1869 চন। ঠিক আছে, পোৰবন্দৰত হৈছিলে, গুজৰাটত। এই 2 অক্টোবৰটো আপোনালোকে জানে এটা দিৱস হিচাপে চেলিব্ৰেট কৰা হয়। ঠিক আছে, এইটোতো মই আপোনালোকক ক'বলৈ চাগে দৰকাৰ নাই, আপোনালোকে জানেই। তেখেতৰ দেউতাকৰ নাম হৈছে কৰমচন্দ গান্ধী। ঠিক আছে, মাকৰ নাম হৈছে পুতলিবাই গান্ধী আৰু তেখেতৰ ৱাইফৰ নাম আছিলে কস্তুৰবা গান্ধী। তেখেতৰ মৃত্যু হৈছিলে 30 জানুৱাৰী 1948 চনত। এই 30 জানুৱাৰী দিনটোকে কি বুলি পালন কৰা হয়? শ্বহীদ দিৱস হিচাপে পালন কৰা হয়। ঠিক আছে, শ্বহীদ দিৱস। আৰু 2 অক্টোবৰ হৈছে আপোনাৰ গান্ধী জয়ন্তী আৰু 30 জানুৱাৰী হৈছে আপোনাৰ শ্বহীদ দিৱস। গান্ধীজীৰ লগত 3টামান ডেট পাব আপোনালোকে। সেই ডেটকেইটা বহুত মনত ৰাখিব লাগে, যেনে 2 অক্টোবৰটো, ঠিক আছে, 30 জানুৱাৰীটো, আৰু এটা ডেট আমি পাম, সেইটো আপোনালোকক লাহে লাহে মই কৈ আছোঁ। ঠিক আছে, এই 3টা ডেট কিন্তু আহে। ঠিক আছে, তো গান্ধীজীয়ে কি কৰিছিলে? 1888 চনত তেওঁ আইন অধ্যয়ন কৰিবলৈ লণ্ডনলৈ গৈছিলে। ঠিক আছে, 1888ত। 1888টো অসমৰ বাবে বহুত এটা ইম্পৰ্টেণ্ট ডেট হয়। এইকাৰণে নহয় যে গান্ধীজী লণ্ডনলৈ গৈছিলে। ঠিক আছে, আপোনালোকে শুনিছে অসম ভাষা উন্নতি সাধনী সভা, শুনিছে ন? প্ৰতিষ্ঠা হৈছিলে। ঠিক আছে, 1800। এই ডেটবিলাক এনেকৈ মনত ৰাখিব, ইটো ডেটৰ লগত সিটো ডেট মিলি থাকে। মানে আপুনি এতিয়া পঢ়িলে ধৰি লওক 1888 চনত আপোনাৰ আইন অধ্যয়ন কৰিবলৈ লণ্ডনলৈ গৈছিলে মহাত্মা গান্ধী, কিন্তু সেইখন সময়ততো আৰু কিবা কিবি হৈছিলে ন। মই এতিয়া মনত পৰিলে যে সেইখন সময়ত সভা উশা প্ৰতিষ্ঠা হৈছিলে। ঠিক আছে, তো গান্ধীজীয়ে কি কৰিলে? 1888 চনত আইন অধ্যয়ন কৰিবলৈ লণ্ডনলৈ গৈছিলে। তাৰপিছত 1891 চনত 1891ত তেখেতে বেৰিষ্টাৰ যিটো ডিগ্ৰী হয়, ঠিক আছে, বেৰিষ্টাৰ ল উপাধি লৈ তেখেত ভাৰতলৈ আহিছিলে। আৰু ভাৰতলৈ আহি তেখেতে প্ৰথমতে কি কৰিছিলে? ৰাজকোট, ঠিক আছে, ৰাজকোট আৰু মুম্বাইত তেখেতে ওকালতি কৰিবলৈ লৈছিলে। আৰু এই উকিল যিটো বিদ্যা হয়, সেই বিদ্যাটোকে তেখেতে পেছাগত লক্ষ্য হিচাপে লৈ 1893 চনত 1893ত তেখেত দক্ষিণ আফ্ৰিকাৰ নাটাল, ঠিক আছে, নাটাল বুলি এটা জেগা আছে, এই নাটাললৈ গৈছিলে। এই যে নাটালটো ইয়াত মই লিখিছোঁ, দেখিছেনে? নাটাল ইণ্ডিয়ান কংগ্ৰেছ চাউথ আফ্ৰিকা, তেখেত তালৈ গৈছিলে 1893 চনত। ঠিক আছে, তেওঁ তাতে কি কৰিছিলে? নাটাল ইণ্ডিয়ান নামৰ এটা ৰাজনৈতিক সংগঠন গঢ়ি তুলিছিলে। এই যিটো নাটাল ইণ্ডিয়ান কংগ্ৰেছ, দেখিছেনে? নাটাল ইণ্ডিয়ান কংগ্ৰেছ, তেখেতে এইটো চাউথ আফ্ৰিকাত মহাত্মা গান্ধীয়ে বনাইছিলে। আৰু তাৰ লগতে ইয়াতে এখন ইণ্ডিয়ান অপিনিয়ন নামৰ এখন বাতৰি কাকত উলিয়াইছিলে। এইখন হৈছে এখন নিউজ পেপাৰ। ঠিক আছে, বুজি পালে? বুজি নাপালে কমেণ্টত মোক জনাই থাকিব। ঠিক আছে, ইণ্ডিয়ান অপিনিয়নখন হৈছে নিউজ পেপাৰ, যিখন চাউথ আফ্ৰিকাত হৈছিলে। আৰু নাটাল ইণ্ডিয়ান কংগ্ৰেছ যিটো চাউথ আফ্ৰিকাত বনাইছিলে, সেইটো বনাইছিলে আপোনাৰ মহাত্মা গান্ধীয়ে। ঠিক আছে, আৰু মহাত্মা গান্ধীয়ে গোটেই জীৱনত এটাকে মানে নিজৰ অস্ত্ৰ হিচাপে, ঠিক আছে, যিটো আৰ্মছ আছিলে তেখেতৰ আছিলে অহিংসা আছিলে তেখেতৰ মূল অস্ত্ৰ। সেইটো তেখেতে চাউথ আফ্ৰিকাতো ইউজ কৰিছিলে আৰু আমাৰ কি কৰিছিলে? ভাৰততো তেখেতে অহিংসাৰ যোগেদিয়ে স্বাধীনতা দিবলৈ সক্ষম হৈছিলে। এই অহিংসাটো হৈছে গান্ধীজীৰ মূল অস্ত্ৰ। ঠিক আছে, আৰু তেখেতে তাতে এটা মানে প্ৰথমতে সত্যাগ্ৰহ যিটো ৱৰ্ড হয়, সত্যাগ্ৰহ বুলি লিখিছোঁ মই, সত্যাগ্ৰহ। ঠিক আছে, সত্যাগ্ৰহ যিটো ৱৰ্ড হয়, মই গোটেইখিনি ডিটেইলছত কোৱা নাই, কাৰণ
ইমানো ডিটেইলছত আমাৰ দৰকাৰ নাথাকে কাৰণ আমি ওৱান ডে এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছোঁ ঠিক আছে তো যিখিনি এক্সাম পইণ্ট অফ ভিউৰ পৰা মষ্ট ইম্পৰ্টেণ্ট হয় যিখিনি নেকি আমি এৰিব নোৱাৰোঁ ঠিক আছে সেইখিনিহে মই আপোনালোকক বুজাই গৈ আছোঁ আৰু সেইখিনি আমি ভালকে বুজিম ঠিক আছে সত্যাগ্ৰহ শব্দটো তেখেতে প্ৰথম ক'ত ইউজ কৰিছিলে চাউথ আফ্ৰিকাত যিটো কুৱেশ্যন নেকি আগতে আহি গৈছে ঠিক আছে চাউথ আফ্ৰিকাত মহাত্মা গান্ধীয়ে সত্যাগ্ৰহ টাৰ্মছটো প্ৰথম ইউজ কৰিছিলে কিহৰ পৰা ইউজ কৰিছিলে জানেনে তেতিয়া কি কৰিছিলে চাউথ আফ্ৰিকাত যিবিলাক আমাৰ ভাৰতীয় মানুহ আছিলে ঠিক আছে চাউথ আফ্ৰিকাত ভাৰতীয় মানুহ আছিলে তেওঁলোকে যেতিয়া বিয়া কৰিব বিয়া কৰালে ৰেজিষ্ট্ৰেশ্যন কৰাটো মেণ্ডেটৰী আছিলে মানে বিয়া কৰালেই পঞ্জীয়ন কৰিব লাগিব আৰু যিটো বিয়া কৰাব সেইটো কিন্তু খ্ৰীষ্টান যিটো ধৰ্ম হয় ন চাৰ্চত গৈ তেনেকে আপোনালোক বিয়া কৰাব লাগিব এই প্ৰথাটোৰ বিৰোধিতা কৰিবলৈ গান্ধীজীয়ে প্ৰথম সত্যাগ্ৰহ সেই বস্তুটো ইউজ কৰিছিলে ঠিক আছে সত্যাগ্ৰহ আন্দোলন প্ৰথমতে ইউজ কৰিছিলে ইয়াৰ বাবে গান্ধীজীয়ে কি কৰিছিলে তেতিয়া 9 মাহ জেলো যাবলগীয়া হৈছিলে কিন্তু ঠিক আছে 9 মাহ তেখেতে তাত সত্যাগ্ৰহ কৰি তেখেত তালে চাউথ আফ্ৰিকাত জেল গৈছিলে আৰু ইণ্ডিয়ান ৰিলিফ এক্ট নামৰ এখন এক্টৰ যোগেদিহে তেখেতক মোকলাব পৰা হৈছিলে ইণ্ডিয়ান ৰিলিফ এক্ট ঠিক আছে ইণ্ডিয়ান ৰিলিফ এক্টৰ যোগেদিহে মহাত্মা গান্ধীক চাউথ আফ্ৰিকাত জেলৰ পৰা এৰি দিয়া হৈছিলে বুজি পালে কোনো খেলি মেলি হ'ব নালাগে ইয়াতে ঠিক আছে তাৰপিছত আহি গ'ল আমাৰ কি মহাত্মা গান্ধী তাৰ পৰা ভাৰতলৈ আহিলে ঠিক আছে মহাত্মা গান্ধী ভাৰতলৈ আহিলে কেতিয়া আহিলে জানেনে এই ডেটটোৱে বহুত ইম্পৰ্টেণ্ট ডেট হয় মহাত্মা গান্ধী যেতিয়া ভাৰতলৈ আহিছিলে সেই ডেটটো এটা বহুত ইম্পৰ্টেণ্ট ডেট হয় আৰু মহাত্মা গান্ধী মাতিছিলে ঠিক আছে গোপাল কৃষ্ণ গোখলে নামটো মনত ৰাখিব ঠিক আছে গোপাল কৃষ্ণ গোখলে ভালকে আপোনালোকে লিখি ল'ব ঠিক আছে মই কৈ গৈছো বহি পেলাই ভালকে লিখি ল'ব গোপাল কৃষ্ণ গোখলে আৰু চাৰ্লছ ফিৰোৰ এণ্ড্ৰিউজ বুলি এজন মানুহ আছিলে ঠিক আছে এই দুজন মানুহ আছিলে এজন এই দুজন মানুহৰ অনুৰোধ ক্ৰমে 9 জানুৱাৰী এই ডেটটো মষ্ট ইম্পৰ্টেণ্ট হয় 9 জানুৱাৰী 1915 চন 9 জানুৱাৰী 1915 চনত মহাত্মা গান্ধী ইণ্ডিয়ালৈ আহিছিলে ভাৰতলৈ আহিছিলে আৰু এই দিনটোকে প্ৰবাসী ভাৰতীয় দিৱস বুলি কোৱা হয় NRI ডে ঠিক আছে মহাত্মা গান্ধী আমি কেইটা ডেট পালো 2 অক্টোবৰ পালো হয়নে 2 অক্টোবৰ পালো আগতে ইয়াত 2 অক্টোবৰ আমি কৈ যোৱা নাছিলো জানো 2 অক্টোবৰ পালো এইটো মই কৈছিলো ন গান্ধী জয়ন্তী ইয়াত আছে ঠিক আছে এইফালে 30 জানুৱাৰী কি পালো শ্বহীদ দিৱস পালো ঠিক আছে আৰু ইয়াতে আমি পালো কি এতিয়া 9 জানুৱাৰী যিটো কোৱা হয় প্ৰবাসী ভাৰতীয় দিৱস আৰু মহাত্মা গান্ধীক কোনে মাতিছিলে গোপাল কৃষ্ণ গোখলে আৰু চাৰ্লছ ফিৰোৰ এণ্ড্ৰিউ এই দুজনে তেখেতক ভাৰতলৈ মহাত্মা গান্ধীক মাতি পঠাইছিলে ঠিক আছে এইটো আমি লিখিছো এইটো স্ক্ৰীনশ্বট মাৰি ল'ব 9 জানুৱাৰী 1915 প্ৰবাসী ভাৰতীয় দিৱস PVD বুলি কোৱা হয় নন ৰেচিডেণ্ট ইণ্ডিয়ান ডে ঠিক আছে এতিয়া আহি গৈছো আমি মূল বিষয়বস্তুলৈ মহাত্মা গান্ধী যেতিয়া ভাৰতলৈ আহিছিলে সেইকণ সময়ত লৰ্ড চেমস্ফৰ্ড আছিলে ভাৰতৰ ভাইচৰয় থাকে ভাইচৰৰ বিষয়ে আমি পঢ়িম পিছত ঠিক আছে ইণ্ডিয়ান হিষ্ট্ৰী যেতিয়া পঢ়িম সেইখিনি গোটেইখিনি ভালকে পঢ়িম ঠিক আছে আৰু সেইকণ সময়তে আমাৰ কি চলি আছিলে হোম ৰুল মুভমেণ্ট চলি আছিলে হোম ৰুল মুভমেণ্ট দুজনে ষ্টাৰ্ট কৰিছিলে এজন আছিলে এনি বেছাণ্ট আৰু এটা আছিলে বালগংগাধৰ তিলক বালগংগাধৰ তিলকটো কিছুমান ডিষ্ট্ৰিক্টত লিমিটেড আছিলে ইমান ডিটেইলছত আমি নাযাওঁ আৰু এটা চলিছিলে আপোনাৰ এনি বেছাণ্টে ঠিক আছে এনি বেছাণ্টে যিটো হোম ৰুল লীগ চলাইছিলে ঠিক আছে তেতিয়া আপোনাৰ সেইকণ সময়ত 1916 চনত আপোনাৰ এটা হেৰি হৈছিলে INC এখন মিটিং হৈছিলে আৰু সেইকণ সময়তে আপোনাৰ কি হৈছিলে লক্ষ্ণৌ পেক্ট বুলি যিটো আপোনালোকে পেক্ট শুনিছে ঠিক আছে লক্ষ্ণৌ পেক্ট বুলি এটা পেক্ট আছে সেই লক্ষ্ণৌ পেক্টটো হৈছিলে 1916 চনত ঠিক আছে লক্ষ্ণৌ পেক্টৰ বিষয়ে আমি আলোচনা কৰিম কিয়নো লক্ষ্ণৌ পেক্ট ইমান ইম্পৰ্টেণ্ট হয় এই লক্ষ্ণৌ পেক্টৰ আপোনালোকে প্ৰেচিডেণ্ট নাম ঠিক আছে কি হৈছিলে সেই লক্ষ্ণৌ পেক্টত এই গোটেইখিনি বস্তুখিনি আমি জানিব লাগিব এতিয়া যেতিয়া এনি বেছাণ্টে আপোনাৰ হোম ৰুল লীগ চলাই আছিলে সেইকণ সময়তে তেখেতে নিউ ইণ্ডিয়া ভালকে লিখি দিছো মই নিউ ইণ্ডিয়া আৰু কমিউনেল
কমিউনেল বুলি দুখন নিউজ পেপাৰ উলিয়াইছিলে। এই নাম দুটা মনত ৰাখিব, নিউজ পেপাৰ দুখনৰ নামটো মনত ৰাখিব, ঠিক আছে। দুখন নিউজ পেপাৰ ওলাইছিলে কিন্তু। আৰু গোপাল কৃষ্ণ গোখলে ইনিবেচনৰ যিটো হোম ৰুল লীগ আন্দোলন আছিলে, তেখেতে যিটো ষ্টাইলত কৰে সেইটো কিন্তু অলপ বিৰোধিতা কৰিছিলে, ঠিক আছে। গোপাল কৃষ্ণ গোখলে ইমান ইম্পৰ্টেণ্ট এক্সাম পইণ্ট অফ ভিউ নহয়। এতিয়া আমাৰ মেইন যিটো বস্তু হয় সেইটো হৈছে আপোনাৰ লক্ষ্ণৌ পেক্ট। এই লক্ষ্ণৌ পেক্টটো বহুত বেছি ইম্পৰ্টেণ্ট হয়, এক্সাম পইণ্ট অফ ভিউৰ পৰা হওক, জেনেৰেল নলেজৰ ক্ষেত্ৰৰ পৰা হওক, ঠিক আছে। এই বস্তুটো মনত ৰাখিব। লক্ষ্ণৌ পেক্ট আছিলে, প্ৰেচিডেণ্ট আছিলে অম্বিকা চৰণ মজুমদাৰ। লক্ষ্ণৌ পেক্টত কি হৈছিলে হা, আপোনালোকে 1907 চনত চুৰাট স্প্লিট বুলি এটা ঘটনা আছিলে, শুনিছিলে চাগে। ইমান ডিটেইলছ হ'লেও মই ইমান পিছৰ INC যেতিয়া পঢ়াম সেইখিনি তেতিয়া আলোচনা কৰিম, ঠিক আছে। তো মই আপোনাক ডাইৰেক্ট এটা কথাই কৈ দিছোঁ যে নৰমপন্থী আৰু চৰমপন্থী আপুনি নাম শুনিছে, মানে নৰমপন্থী আৰু চৰমপন্থী কংগ্ৰেছত ভাগ হৈছিলে। এটা হৈছিলে আপোনাৰ নৰমপন্থী, এটা হৈছিলে চৰমপন্থী, ঠিক আছে। এক্সট্ৰিমিষ্ট আৰু মডাৰেট হৈছিলে, মুছলিম লীগ ওলাই গৈছিলে, ঠিক আছে। তো তেনেকৈ এওঁলোক ওলাই গৈছিলে। আৰু এই লক্ষ্ণৌ পেক্ট মানে কি হৈছিলে, তাতে গোটেইখিনি মানুহ, এক্সট্ৰিমিষ্টৰ লিডাৰখিনি আহিছিলে, মডাৰেট লিডাৰ আহিছিলে, মুছলিম লীগৰ মানুহ আহিছিলে, ঠিক আছে, INC মানুহ আহিছিলে। এই গোটেইখিনি আহি পেলাই এটা চুক্তি কৰিছিলে। এই চুক্তিটোৰ নামেই হৈছে আপোনালোকৰ লক্ষ্ণৌ পেক্ট। আৰু এই লক্ষ্ণৌ পেক্টৰ প্ৰেচিডেণ্ট আছিলে অম্বিকা চৰণ মজুমদাৰ, AC মজুমদাৰ। আপোনালোকে শুনিছে AC মজুমদাৰ, পৰীক্ষাত বহুতবাৰ আহি গৈছে, ঠিক আছে। আৰু সেইখন সময়ত এক্সট্ৰিমিষ্টৰ আমাৰ লিডাৰ আছিলে বাল গংগাধৰ তিলক। বাল গংগাধৰ তিলকটো মনত ৰাখিব, বহুত ইম্পৰ্টেণ্ট। আপোনালোকে জানে চাগে লাল, বাল, পাল, তিনিজন মানুহ আছিলে। নামকেইটা জানে যদি মোক কমেণ্টত জনাব। তাৰপিছত মডাৰেট লিডাৰ আছিলে সেইখন সময়ত আপোনাৰ কোন আছিলে, গোপাল কৃষ্ণ গোখলে আছিলে। আৰু মুছলিম লীগৰ কোন আছিলে, মহম্মদ আলী জিন্না। জিন্না নাম নুশুনা মানুহ কোনো নাই। আৰু তেওঁলোকে এটা চুক্তি কৰিছিলে, আৰু চুক্তিটোত আপোনালোকৰ চাইন কোনে কৰিছিলে গম পায়নে? মুছলিম লীগৰ হৈ পেলাই আপোনালোকে কৰিছিলে মহম্মদ আলী জিন্নাই, আৰু কংগ্ৰেছৰ ফালৰ পৰা কৰিছিলে আপোনাৰ বাল গংগাধৰ তিলক। আৰু বাল গংগাধৰ তিলক কোন আছিলে, এক্সট্ৰিমিষ্টৰ লিডাৰ আছিলে, ঠিক আছে। কিবা খেলি মেলি আছে? এটাই মনত ৰাখিব যে 1916 চনত নৰমপন্থা আৰু চৰমপন্থা একেলগ হয়, INC আৰু মুছলিম লীগ একেলগ হয়, আৰু তেওঁলোকে মিলি এটা এগ্ৰিমেণ্ট কৰে, যিটো এগ্ৰিমেণ্টৰ নাম হ'ল লক্ষ্ণৌ পেক্ট। লক্ষ্ণৌ পেক্ট পাম, পুনা পেক্ট পাম, ঠিক আছে। এইবিলাক খেলি মেলি নকৰিব কিন্তু, লক্ষ্ণৌ, পুনা, ঠিক আছে। ইয়াৰ পিছত আমি পুনা পেক্টটো পাম কিন্তু, ঠিক আছে, পুনা পেক্ট পাম। সেইবিলাক বস্তু একদম খেলি মেলি নকৰিব, ভালকে বস্তুটো মনত ৰাখিব। আৰু ইয়াৰ পিছতে এই মহম্মদ আলী জিন্না দেৱক, ঠিক আছে, মহম্মদ আলী জিন্নাক আমাৰ সৰোজিনী নাইডুৱে কি বুলি কৈছিলে গম পায়নে? ট্ৰু এম্বেচাডৰ অফ হিন্দু এণ্ড মুছলিম বুলি কৈছিলে। ট্ৰু এম্বেচাডৰ অফ হিন্দু এণ্ড মুছলিম। কোনে কৈছিলে? সৰোজিনী নাইডুৱে কৈছিলে কাক? মহম্মদ আলী জিন্নাক কৈছিলে। তেওঁলোক যে ইয়াত আহিছিলে, হিন্দু মুছলিমখিনি যে একেলগ হৈছিলে, সেইকাৰণে তেখেতক কোৱা হৈছিলে, কি বুলি কোৱা হৈছিলে? ট্ৰু এম্বেচাডৰ অফ হিন্দু আৰু মুছলিম বুলি কোৱা হৈছে, ঠিক আছে। তো আজিলে আমি ইমানতে সেশনটো সামৰিম, ঠিক আছে। আমি মহাত্মা গান্ধীৰ বিষয়ে গোটেইখিনি বস্তু ডিটেইলছত লৈ আহিম। আজি জাষ্ট মই এটা ইন্ট্ৰডাকশ্যন ক্লাছে আপোনালোকক আগবঢ়াইছোঁ মহাত্মা গান্ধীৰ ওপৰত। আমি ইয়াৰ পিছত তেখেতৰ ৰাওলাট আইনৰ বিষয়ে পঢ়িম, ঠিক আছে। ৰাওলাট আইন আপোনালোকে শুনিছে, ৰাওলাট আইন 1999 ৰাওলাট আইনৰ বিষয়ে পঢ়িম। জালিয়ানাবাগৰ হত্যাকাণ্ডৰ বিষয়ে পঢ়িম। এই 1999 চনতে বহুত কেইটা কিবা কিবি হৈ গৈছে, ঠিক আছে। অসহযোগ আন্দোলনৰ বিষয়ে পঢ়িম, ঠিক আছে। দাণ্ডি মাৰ্চৰ বিষয়ে পঢ়িম, পুনা পেক্ট পঢ়িম। গোটেইখিনি বস্তু মহাত্মা গান্ধী মানে স্বাধীনতা 1947 চনলৈকে যিমানখিনি কাম কৰি গৈছে, ক্ৰিপছ মিছনৰ বিষয়ে পঢ়িম। গোটেইখিনি বস্তু আমি এইটো সেশনত আমি আলোচনা কৰিম, ঠিক আছে। ভিডিঅ'বিলাক মই চমু এইকাৰণে কৈছোঁ যে আপোনালোকে মোক এটা প্ৰথম ভিডিঅ' বনাইছিলোঁ, 57 মিনিট হৈ গৈছিলে। তো আপোনালোকে মোক কৈছিলে, ফোন কৰি জনাইছিলে, মোক বহুত কেইজনে বোলে ভিডিঅ'বিলাক দীঘল হৈছে, গতিকে সৰু কৰিব। গতিকে মই ভিডিঅ'বিলাক সৰু কৰিছোঁ। মই একেদিনাখনেই গোটেইটো কমপ্লিট কৰি দিব পাৰোঁ, 1 ঘণ্টা 2 ঘণ্টা লাগি যাব, মোৰ একো প্ৰব্লেম নাই। কিন্তু আপোনালোকৰ প্ৰব্লেম হোৱা গতিকেহে মই ভিডিঅ'খিনি সৰু কৰিবলৈ লৈছোঁ, ঠিক আছে। তো ধন্যবাদ। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।